আপোনালোকে এনেকুৱা মানুহ লগ পায়নে মানে ধৰি লওক এতিয়া আপোনাক চিনি পায় কিন্তু আপোনাক আগ ধৰি নেমাতে মানে আমাৰ গাঁৱৰ মানুহৰ কথা কোৱা নাই কিন্তু আমাৰ চিনাকি কিছুমান মানুহ ধৰি লওক বেলেগত আমি বিয়া খাবলৈ গ'লে লগ পাওঁ বা কিবা কিবি মানে পাৰ্টি চাৰ্টিত গ'লে লগ পাওঁ যিবিলাক মানুহ তাৰপিছত আমাক চিনি পায় কিন্তু আমাক আকৌ আগ ধৰি নেমাতে আমি মাতিব লাগে আগ ধৰি উপায় নাই মাতিবতো লাগিব এতিয়া মোৰ নিচিনা মানুহ এটা কাৰোবাৰ চিনাকি মানুহ যদি দেখোঁ চিনাকি মানুহ দেখিলে মইতো আৰু নমতাকৈ থাকিব নোৱাৰোঁ মই উপজাচি কৰি নিজে মাতোগৈ তাৰপৰা তেতিয়াহে এতিয়াহে দেখিছোঁ দেই কিন্তু অথনিৰ পৰা দেখিয়ে আছে তেওঁ আমি যেতিয়াবা সোমাইছোঁ তেতিয়াৰ পৰা দেখিয়ে আছে কিন্তু আগ ধৰি পেলাই আহি পেলাই বোলে মাতো সেই মাতিবলৈ নিবিচাৰে কেতিয়াও আমাৰ পৰা ফটা মুখ আৰু আমি যাকে দেখোঁ য'তে দেখোঁ একদম আগবাঢ়ি গৈ মাতিব লাগে মাতোগৈ আৰু মুখেৰে নেমাতে তাৰপিছতে কি কৰিব ভাও ধৰে আৰু এতিয়াহে দেখিছোঁ দেই অথনিৰ পৰা গমেই নেপাওঁ আৰু কিছুমান মানুহ আকৌ এনেকুৱা আছে হেৰি কৰে ফোনে চোনে যদি মানে ক'ৰবাত মোবাইলে চোবাইলে দেখে একদম আৰু পগলাবাদী হৈ যায় মানে যাবাচোন যাবা আমাৰ ঘৰলৈ যাবা যাহাই ক'ৰবাত লগ পালে মানে মুখৰ আগত বা তেওঁলোকৰ ঘৰৰ ওচৰত লগ পালে কেতিয়াও নকয় দেই আহা বুলি তেতিয়া আকৌ কি কয় হেৰি ক'ব এইটো কি মানে এনেকুৱা নিচিনা কৰিব মানে আপুনি তাহাকলৈ যাওঁ বুলি ক'বও নোৱাৰে মানে আপোনাৰ মনটো নাযাবই তেওঁ মানে পূৰা ব্যস্ত হৈ দিবতো সেই তেনেকুৱা কিছুমান মানুহ আছে পাইছে তেনেকুৱা মানুহ লগ মানে কি ক'ম আৰু এতিয়া মানুহে আকৌ মানে ভাবিব বুলিব এয়াওনো কি কথা কৈছে কিন্তু আপোনালোকে তেনেকুৱা মানুহ লগ পায় নাই মোক কমেণ্ট কৰি পেলাই জনাব তেনেকুৱা মানুহ যে পৃথিৱীত আছে যে মাতিবলৈ চিনি পায়ো আগবাঢ়ি নেমাতে আমি আৰু এতিয়া মানুহ পাহৰি নাযাওঁ ন কিছুমানে যে কয় মই পাহৰি গৈছিলোঁ পাই কিন্তু মানুহে জানো মানুহ পাহৰে বাৰু মানুহ অতি সৰুতকৈ সৰু কথা এটা মনত থাকে আকৌ সম্পূৰ্ণ মানুহজনী বা মানুহটো পাহৰি যায়নে আমি হ'লে মানুহ নাপাহৰোঁ দেই আমাৰ মানুহ পাহৰা অভ্যাসেই নাই যাকে দেখোঁ তাক মনত থাকে আৰু আগবাঢ়ি গৈ আমি মাতিমেই অৱশ্যে কোনোবাই বাৰু নেমাতিবও পাৰে আমি মাতিলে তথাপিতো আমি কিন্তু মাতিবলৈ আগবাঢ়ি যামেই মানে আমাৰ ল'ৰা ছোৱালীকো মই কওঁ মাতে কথাহে মানুহ কাৰোবাক দেখিবি আগতীয়াকৈ মাতিবি আৰু মানুহে ভাল পায় মানুহ মৰম কৰে মোৰ অৱশ্যে আগতে মানে এটা কথা আছিলে মই আগতে মানুহটো বৰকৈ নেমাতোঁ কিন্তু এতিয়া আজিকালি মই বুজি পোৱা হ'লোঁ সকলো কথা মই সকলোকে খুব ভাল ধৰণে কথা মাতোঁ ভাত বনাই থকাৰ মাজতে আকৌ আহিলে বোলে ভাত খাবলৈ দেৰি আছে চাহ অকণ খাম আৰু মানে কি মানুহজন ঘৰত থাকিলে বা ল'ৰা ছোৱালীবিলাক যদি ঘৰত থাকে তেতিয়া সোনকালে মানে চাহ অকণ খোৱা অভ্যাস এটা সকলোৰে নিশ্চয় আছে 10টা 11টামান বজাত আমাৰ আকৌ আজি উঠা অকণমান ৰাতিপুৱা দেৰি হ'ল তামান্না স্কুল নগ'লে খেল ধেমালি হৈ আছে তাই আজিৰ পৰা আৰম্ভ হৈছিলে কিন্তু গাটো তাই অকণমান ভাল নহয় সেইকাৰণে আজি নগ'লে আৰু ময়ো নপঠিয়ালোঁ সকলোবোৰ ঘৰত থকা কাৰণে 11টামান বজাত চাহ একাপ বনাই হালোৱা অকণ বনালোঁ আৰু ব্ৰেড লৈ পেলাই চাহ খালোঁ তাৰপৰা লাল চাহ মোৰ দেই চেনি নিদিয়া কিন্তু চেনি খাবলৈ মই লাহে লাহে এৰিছোঁ বাৰু আজি মানে বতৰ বহুত ঠাণ্ডা বতৰ ডাৱৰীয়া কাপোৰ কানিবোৰ ধুই পেলাই বাহিৰত মেলিলোঁ যদি কোনো মানে লাভ নহ'ব নুশুকাব ভালকৈ আৰু এয়া আপোনালোকে দেখিছেনে এয়া কি এয়া শুকান মাছ 2-4টাই আছিলে এইকেইটা তাকৰ তথাপিতো ভাবিছোঁ চাটনি নকৰোঁ ইয়াক মানে আজি ভাজি খাব লাগিব এটা বেলেগ এটা বস্তুৰ লগত মিক্স কৰি পেলাই আপোনালোকে শুকান মাছৰ কেনেকৈ ধৰণে খায় ক'ব কমেণ্ট কৰি আজিকালি ইউটিউবত ভেৰাইটিজ ৰেচিপি আহি থাকে আমি ৰেচিপি দিব পৰা মানুহ নহয় আমি খাব পৰা মানুহ সদায় কৈছোঁ আৰু এইটো ৰঙালাও মানে মোৰ একদম প্ৰিয় বস্তু মই ৰঙালাও ভাল পাওঁ খাই এইটো ৰঙালাওৰ লগত আলুগুটি দিম তাৰপৰা জলকীয়া দি দিম ইয়াত তাৰ লগতে মানে এই শুকান মাছকেইটা ভাজিব লাগিব আজি দাইল ভাত হৈ গ'ল তাকে সেইকেইটা কাটি বাছি লওঁ আপোনালোকক দেখাই লৈছোঁ যিহেতু ভিডিঅ' শ্বেয়াৰ কৰি থাকোঁ সদায় হয় নহয় সেইটো কথা ৰঙালাও টানো কাটিব লাগিব আগতে আমাৰ ববাই মানে ৰঙালাও কুমলীয়া ৰঙালাও আনে তাৰপিছতে বাকলি চাকলি দি দিয়ে নহয় আমি তেনেকৈ খাই খুব ভাল পাওঁ ৰঙালাওটো কুমলীয়া যিটো থাকে সেইটো আৰু এতিয়া এইবোৰ অকণমান কোমলীয়া হৈছে কিন্তু ইমানো কোমল নহয় ইয়াৰ বাকলিটো মানে খাব পৰা নহ'ব চাগে আৰু ৰঙালাও যেতিয়া মিঠা হয় খাবলৈ কিমান টেষ্টি লাগে মিঠা নহ'লে ভাল নালাগে কিন্তু এইটো মিঠা হ'ব যেন লাগিছে এয়া দেখিছে এইটো ৰঙালাও এতিয়া বনাই পেলাই খাব লাগিব এয়া ৰঙালাও কাটি ল'লোঁ ইয়াতে 2টা আলুগুটিৰ লগত মিলাই কাটি দিব লাগিব তেতিয়াহে আকৌ ভাজিখন ভাল হ'ব খাবলৈ আলু নহ'লেতো চবেই মিছা
এয়া খুব ধুনীয়াকৈ পিঁয়াজ নহৰু আদা অকণমানো লগতে দিছোঁ, দি পেলাই জলকীয়া অকণো দিলোঁ, মজাই মেলি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ঢাকি থ'ম। আৰু আপোনালোকক সকলোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আজিৰ ভিডিঅ' বেছি দীঘলীয়াকৈ গৈ নাথাকোঁ। এয়া আমাৰ ৰঙালাও ভাজি প্ৰায় সিজিলেই, আৰু তাৰ ওপৰতে পিঁয়াজ পাত আনিছিলে কাটি, মই দেখিলে মানে বস্তুবিলাক ৰ'ব নোৱাৰোঁ যে, পিঁয়াজ পাতকে কাটি পেলাই ধুনীয়াকৈ ওপৰতে দি দিলোঁ, খাবলৈ ভাল লাগিব বুলি দিছোঁ বাৰু। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বেছি দীঘলীয়াকৈ গৈ নাথাকোঁ। আজিলৈ আহিছোঁ, সকলো ভালে থাকক দেই।